নমস্কাৰ প্ৰিয় সতীৰ্থসকল, আপোনালোকক হেমছ একাডেমীলৈ মই স্বাগতম জনাইছোঁ। মই হেমচন্দ্ৰ দত্ত সম্প্ৰতি মই কানেক্ট হৈছোঁ ডিব্ৰুগড়ৰ পৰা। আজি কোনো স্ক্ৰিপ্ট নোহোৱাকৈ মই মেডিটেশ্যন সম্পৰ্কীয় দুআষাৰ কথা ক'বলৈ মই আগবাঢ়িম আৰু লগতে আমি এটা অনুশীলনো কৰিম। মেডিটেশ্যন অন্য একো নহয়, এইটো হ'ল ৱাটছিং, পৰ্যবেক্ষণ কৰা। পৰ্যবেক্ষণ কৰা যিটো কাৰ্য তাকে কোৱা হয় মেডিটেশ্যন। এতিয়া কি পৰ্যবেক্ষণ কৰিব আপুনি? আপোনাৰ শৰীৰটো কেনেকুৱা লাগি আছে সেইটো আপুনি পৰ্যবেক্ষণ কৰিব পাৰে। আপোনাৰ মনটো কেনেকুৱা লাগি আছে সেইটো আপুনি পৰ্যবেক্ষণ কৰিব পাৰে। এই মুহূৰ্তত আপোনাৰ মনৰ পৰ্দালৈ আহি থকা চিন্তাবোৰ কেনেকুৱা তাক আপুনি পৰ্যবেক্ষণ কৰিব পাৰে। এই পৰ্যবেক্ষণ কৰা যিটো কাৰ্য, সেই কাৰ্যটোৰ নামেই হৈছে মেডিটেশ্যন। মেডিটেশ্যন অন্য একো নহয়। আপোনালোকৰ নিশ্চয় মনত আছে, মই মেডিটেশ্যনক এটা জাৰ্ণি বুলি কৈছিলো। বাহ্যিক পৃথিৱীৰ পৰা আভ্যন্তৰীণ পৃথিৱীলৈ কৰা এটা জাৰ্ণি, এটা যাত্ৰা। আমি বহুতে চাৰ্কাছ চাবলৈ যাওঁ, চাৰ্কাছ চাই আমাৰ বহুত ভাল লাগে, কিন্তু আমি এটা কথা উপলব্ধি নকৰো যে আমাৰ মনৰ ভিতৰতো অনবৰতে এখন চাৰ্কাছ চলি থাকে। আমাৰ মনৰ ভিতৰত অনবৰতে এখন চাৰ্কাছ চলি থাকে। চিন্তা ভাৱনা, আবেগ অনুভূতি, বিক্ষিপ্ত ছবিবোৰ, ক্ৰিয়া প্ৰতিক্ৰিয়া, এইবিলাকৰ সমবায়ত কি হয়, এখন চাৰ্কাছৰ সৃষ্টি হয়। আৰু পৃথিৱীৰ আটাইতকৈ ধুনীয়া যিখন চিনেমা, পৃথিৱীৰ আটাইতকৈ ধুনীয়া চিনেমাখন আচলতে মানুহৰ মনৰ ভিতৰত চলি থাকে। বিচিত্ৰ চিনেমা। এই যে চিনেমাখনত যদি আমি চাবলৈ শিকিলেই আমাৰ জীৱনত এটা ডাইমেনশ্যন আহিব, নতুন এটা মাত্ৰা আহিব। মাত্ৰাটো কি? আমি বহুতে ভাবি থাকো চিন্তা ভাৱনাবিলাকে মই কিছুমান মানুহক বুজাবগে নোৱাৰো যে চিন্তা ভাৱনাবিলাকে তুমি নহয়। আমি চিন্তা ভাৱনাবিলাকৰ বাহিৰৰ এটা সত্তা। চিন্তা ভাৱনাবিলাকে যদি আপুনি মই হলোহেঁতেন, যোৱাকালি ইমানখিনি সময়ত আমাৰ মনলৈ অহা চিন্তাবোৰ এতিয়া কিয় অহা নাই? 10 বছৰ 15 বছৰ বয়সত আমাৰ মনলৈ যিবোৰ চিন্তা আহিছিল, সেইবোৰ চিন্তা আজি কিয় অহা নাই? চিন্তাবোৰ স্থায়ী নহয়, তো অস্থায়ী, আহিছে গৈছে আৰু সময় সাপেক্ষ। সময় অনুসৰি চিন্তাৰ গতিবোৰ, চিন্তাৰ ৰেজবোৰ সলনি হ'ব। এটা বস্তু আমাৰ লগত থাকে যিটো কেতিয়াও সলনি নহয়, সেইটো হ'ল পৰ্যবেক্ষণ ক্ষমতা। আমাৰ প্ৰত্যেকৰ ভিতৰত এটা পৰ্যবেক্ষণ ক্ষমতা আছে, ৱাটছিং পাৱাৰ আছে। সেই ৱাটছিং পাৱাৰটো কেতিয়াও সলনি নহয়। সেইটো 5 বছৰ বয়সতো আছিলে, 10 বছৰ বয়সতো আছিলে, 15 বছৰ বয়সতো আছিলে, এতিয়াও আছে। আৰু যি সময়ত আমি আচলতে পৃথিৱীৰ পৰা মেলানি মাগিম, সেইখিনি সময়ত আমাৰ সত্তাৰ পৰা সেই ৱাটছিং পাৱাৰটো বিচ্ছিন্ন হৈ গুচি যায়। সেই ৱাটছিং পাৱাৰটোহে আচলতে আমি। আমাৰ চিন্তা ভাৱনাবিলাক আমি নহয়, আমাৰ আবেগ অনুভূতিবিলাক আমি নহয়, আমাৰ শৰীৰটো আমি নহয়, আমাৰ মনটো আমি নহয়। আমাৰ ভিতৰত যিটো এৱেৰনেছ আছে বা ৱাটছিং পাৱাৰ আছে, সেই ৱাটছিং পাৱাৰটোহে আমি। আমি মেডিটেশ্যনত মানে ধ্যানত সেই ৱাটছিং পাৱাৰটোৰ সহায় লওঁ। মই বেছি কথা এতিয়া নাপাতো, পোনপটীয়াকৈ এতিয়া আমি ধ্যানৰ অনুশীলন কৰিম। প্ৰথমে মই আপোনালোকৰ অডিঅ' কেইটা চেক কৰি লওঁ, অডিঅ' অন হৈ আছে নেকি। জিতামণি বাইদেউৰ আছেতো, মই অফ কৰি লৈছো। কৰিলো বাইদেউ, মই অফ কৰিলো। আৰু কাৰোবাৰ আছে নেকি? নাই। মই চকীত বহিয়ে ধ্যান কৰো সদায়। ধ্যান যে পদ্মাসনত কৰিব লাগিব, সুখাসনত কৰিব লাগিব, ভকত বহাৰ আসনত কৰিব লাগিব, তেনেকুৱা ফিক্স কথা নাই। চকীত বহিও কৰিব পাৰি। কথাটো হ'ল আপোনাৰ শৰীৰটো আপুনি কিমান ৰিলেক্স কৰি দিছে, সেই ৰিলেক্স কৰি দিয়া কথাটো গুৰুত্বপূৰ্ণ। হয়, চকু মুদক, মেৰুদণ্ড পোন কৰি পদ্মাসন, সুখাসন, ভকত বহাৰ আসন অথবা চকী এখনত বহক।
চকীত বহিলে লক্ষ্য ৰাখিব যাতে আপোনাৰ ভৰিৰ তলুৱা দুখনে মজিয়া সমানে স্পৰ্শ কৰি থাকে। তাৰমানে বডি আৰ্থিং হ'ব লাগিব। মই বডি আৰ্থিঙৰ কথা কৈছোঁ। Feel your whole body and relax your whole body. Relax. Relax. আমাৰ প্ৰত্যেকৰে বেজী লোৱাৰ অভিজ্ঞতা আছে। বেজী দিয়াৰ আগমুহূৰ্তত নাৰ্ছে কয়, আপোনাৰ হাতখন ঢিলাই দিয়ক। সেই সময়ত আপুনি হাতখন যেনেকৈ ঢিলাই দিয়ে, ঠিক তেনেকৈ এতিয়া সমগ্ৰ শৰীৰটো ঢিলাই দিয়ক। Feel your whole body and relax your whole body. সোঁ ভৰিখন ঢিলাই দিয়ক। বাওঁ ভৰিখন ঢিলাই দিয়ক। কঁকালটো ঢিলাই দিয়ক। পেটটো ঢিলাই দিয়ক। ৰাজহাড়ডাল ঢিলাই দিয়ক। পিঠি দুখন ঢিলাই দিয়ক। বুকুখন ঢিলাই দিয়ক। সোঁ হাতখন ঢিলাই দিয়ক। বাওঁ হাতখন ঢিলাই দিয়ক। ডিঙিটো ঢিলাই দিয়ক। জিভাখন ঢিলাই দিয়ক। চকুহাল ঢিলাই দিয়ক। দুয়োখন গাল ঢিলাই দিয়ক। কপালখন ঢিলাই দিয়ক। আৰু মাথাটো ঢিলাই দিয়ক। সমগ্ৰ শৰীৰটো মনেৰে অনুভৱ কৰক। সমগ্ৰ শৰীৰটো মনেৰে ঢিলাই দিয়ক। ঢিলাই দিয়ক। ঢিলাই দিয়ক। সমগ্ৰ শৰীৰটো মনেৰে ঢিলাই দিয়ক। এই মুহূৰ্তত আপোনাৰ শৰীৰটো কেনেকুৱা লাগি আছে আপুনি অনুভৱ কৰক। যদি শৰীৰটো ভাল লাগি আছে, কিমান ভাল লাগিছে অনুভৱ কৰক। শৰীৰটো যদি বেয়া লাগিছে আপোনাৰ, কিমান বেয়া লাগিছে সেয়াও অনুভৱ কৰক। নিজৰ শৰীৰ যেন লাগিছে নে নাই আপুনি অনুভৱ কৰক। 100% অনুভৱ কৰক। এৱেৰ হওক আপুনি। গাটো ভাল লাগি আছেনে? যদি ভাল লাগি আছে, কিমান পৰিমাণে ভাল লাগি আছে অনুভৱ কৰক। গাটো যদি বেয়া লাগি আছে, কিমান পৰিমাণে বেয়া লাগি আছে তাকো অনুভৱ কৰক। এৱেৰ হওক। এৱেৰ হওক। Awareness is meditation. এইবাৰ আপোনাৰ মনটো আপোনাৰ উশাহ নিশাহলৈ আনক। এক স্বাভাৱিক ছন্দত আপোনাৰ শৰীৰে উশাহ নিশাহ লৈ আছে। আপুনি উশাহ নিশাহৰ সেই লয়টো অনুভৱ কৰক। মই লয়টো অনুভৱ কৰিবলৈ কৈছো। মই উশাহ নিশাহৰ ব্যায়াম কৰিবলৈ কোৱা নাই, প্ৰাণায়াম কৰিবলৈ কোৱা নাই। এক নিজা গতিত আপোনা আপুনি আপোনাৰ শৰীৰে উশাহ নিশাহ লৈ আছে নাকেৰে। উশাহ নিশাহৰ সেই লয়টো আপুনি অনুভৱ কৰক, অবজাৰ্ভ কৰক। উশাহ সোমাইছে, অবজাৰ্ভ কৰক। নিশাহ ওলাই গৈছে, অবজাৰ্ভ কৰক। আপুনি অনুভৱ কৰক উশাহ নিশাহৰ সেই গতি।
আপুনি যিখন আসনত বহি আছে সেই আসনখন 100% অনুভৱ কৰক। যদি চকীত বহি আছে সেই চকীখন কিমান টান, কিমান কোমল, আপুনি 100% অনুভৱ কৰক। যদি আপুনি বিচনাত বহি আছে, বিচনাখন কিমান টান বা কিমান কোমল, আপুনি 100% অনুভৱ কৰক, এৱেৰ হওক। আপুনি যিটো কোঠাত বহি আছে সেই কোঠাটোৰ এটা স্বাভাৱিক উত্তাপ আছে, টেম্পাৰেচাৰ আছে। সেই উত্তাপটো আপুনি 100% অনুভৱ কৰক। যদি ঠাণ্ডা লাগিছে, কিমান ঠাণ্ডা। যদি গৰম লাগি আছে, কিমান গৰম। সচেতনভাৱে সেই উত্তাপটো অনুভৱ কৰক, এৱেৰ হওক। এবাৰ আপোনাৰ মনটো আপুনি পিন্ধি থকা কাপোৰযোৰলৈ আনক। কাপোৰযোৰ 100% আপুনি অনুভৱ কৰক, কেনেকুৱা লাগিছে কাপোৰযোৰ পিন্ধি। কাপোৰযোৰ আপোনাৰ গাত লাগি আছে, কেনেকৈ লাগি আছে, টানকৈ লাগি আছে, ঢিলাকৈ লাগি আছে। কাপোৰযোৰৰ যিটো ওজন, সেই ওজনটো আপুনি অনুভৱ কৰক, কিমান ওজন আছে কাপোৰযোৰৰ। 100% অনুভৱ কৰক। ইতিমধ্যে আপোনাৰ মনৰ পৰ্দালৈ চিন্তা ভাৱনা আহিবলৈ আৰম্ভ কৰিছে। এইবাৰ এই চিন্তা ভাৱনাবিলাকৰ প্ৰতি আপুনি এৱেৰ হওক। মনলৈ ভাল চিন্তাও আহিব পাৰে, আপুনি এৱেৰ হওক। মনলৈ বেয়া চিন্তাও আহিব পাৰে, আপুনি এৱেৰ হওক। মই এৱেৰ হবলৈহে কৈছো আপোনাক। ভাল চিন্তা যেনেকৈ এটা চিন্তা, বেয়া চিন্তাও তেনেকৈ এটা চিন্তাহে। এই মুহূৰ্তত আপোনাৰ মনৰ পৰ্দালৈ যি চিন্তা আহিছে তাৰ প্ৰতি আপুনি 100% এৱেৰ হওক। ভাল চিন্তা যদি আহিছে, আহিবলৈ দিয়ক। বেয়া চিন্তাও যদি কিবা আহিছে, আহিবলৈ দিয়ক। আপুনি একো নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা নকৰিব। এখন চিনেমা চোৱাৰ নিচিনাকৈ আপুনি সিহঁতক চাবলৈ আৰম্ভ কৰক। Mind means your thoughts. Mind means your feelings and emotions. Mind means your reactions. মনৰ পৰ্দালৈ আহি থকা চিন্তা ভাৱনা, আবেগ অনুভূতি, বিক্ষিপ্ত ছবিবোৰক আপুনি প্ৰতিক্ৰিয়া প্ৰকাশ নকৰাকৈ চাই থাকক। সিহঁতৰ প্ৰতি আপুনি এৱেৰ হওক। ভাল চিন্তা আহিলে আনন্দিত নহব। বেয়া চিন্তা আহিলে তইনো বাৰে বাৰে কিয় আহি থাকো বুলি নকব, বা সিহঁতক বাধা দিবলৈ চেষ্টা নকৰিব। আপোনাৰ কামটো হৈছে একো প্ৰতিক্ৰিয়া প্ৰকাশ নকৰাকৈ
মনৰ পদালৈ আহি থকা চিন্তা ভাৱনা আবেগ অনুভূতি ক্ৰিয়া প্ৰতিক্ৰিয়া প্ৰকাশ নকৰাকৈ চাই থাকক। মনটোকো চাব পাৰি। মই যেতিয়া মানুহক কওঁ মনটোক চাব পাৰি বুলি, গৰিষ্ঠ সংখ্যক মানুহে আচৰিত খাই, কেনেকৈ চাব পাৰি মনটোক? চিন্তাবোৰক চাব পাৰি, আবেগ অনুভূতিবোৰক চাব পাৰি। চিন্তাবোৰ হৈছে একোটা শক্তিৰ ৰূপ, এনাৰ্জি ফৰ্ম। আবেগ অনুভূতিবোৰ অন্য একো নহয়, একোটা এনাৰ্জি ফৰ্ম। যেতিয়া আমি সিহঁতৰ প্ৰতি এৱেৰ হওঁ, সেই এৱেৰ হোৱাটোৱে বুজায় যে আমি সিহঁতক চাই আছো। সিহঁতক চোৱা মানে হৈছে সিহঁতৰ প্ৰতি এৱেৰ হোৱা, সজাগ হোৱা, সতৰ্ক হোৱা। এই মুহূৰ্তত আপোনাৰ মনৰ ভিতৰত যি চলি আছে, তাৰ প্ৰতি আপুনি 100% এৱেৰ হওক। কি চলি আছে আপুনিহে গম পাব। একো সলাবলৈ চেষ্টা নকৰিব। একো সলাবলৈ চেষ্টা নকৰিব। চাই থাকক নিজৰ মনটো। চাই থাকক। চাই থাকক। চাই থাকক নিজৰ মনটো। এইবাৰ আপোনাৰ মনটো আপোনাৰ উশাহ নিশাহলৈ আনক। এক স্বাভাৱিক লয়ত আপোনাৰ শৰীৰে উশাহ নিশাহ লৈ আছে। উশাহ নিশাহৰ সেই লয়টো আপুনি অনুভৱ কৰক। এইবাৰ আপোনাৰ মনটো আপুনি বহি থকা আসনখনলৈ আনক। আসনখন কিমান টান বা কিমান কোমল আপুনি 100% অনুভৱ কৰক। আপুনি বহি থকা কোঠাটোৰ ভিতৰত এটা স্বাভাৱিক উত্তাপ আছে। সেই উত্তাপটো আপুনি 100% অনুভৱ কৰক। এৱেৰ হওক। Now slowly and gently open your eyes. Now slowly and gently open your eyes. Slowly and gently open your eyes. চকু মেলক আৰু এটা ধুনীয়া হাঁহি মাৰক। ধুনীয়া ফেণ্টাষ্টিক হাঁহি এটা মাৰক। ফেণ্টাষ্টিক হাঁহি এটা মাৰক। ফেণ্টাষ্টিক হাঁহি এটা মাৰক। আৰু পানী আছে যদি অকণ পানী খাওক। অকণমান পানী খাওক। পানী আছে যদি। প্ৰিয় সতীৰ্থসকল,
ধ্যানৰ সমান এটা পবিত্ৰ বস্তু পৃথিৱীত নাই, কিন্তু আমাৰ মাজৰে কিছুমান ব্যৱসায়ী মনৰ মানুহে কি কৰিলে, ধ্যানক লৈ বহুত বেহা বেপাৰ কৰিলে, আৰু সেই বেহা বেপাৰবিলাক কৰিবলৈ যাওঁতে ধ্যান সম্পৰ্কীয় বহুত নাভূত নাচুত কথা কিছুমানো ক'লে। প্ৰথমতে ক'লে কি, ধ্যান কৰিবলৈ হ'লে দীঘল দাঢ়ি ৰাখিব লাগিব, গেৰুৱা কাপোৰ পিন্ধিব লাগিব। তাৰপিছত ক'লে গৃহ সংসাৰত থাকি ধ্যান কৰিব নোৱাৰি, ধ্যান কৰিবলৈ হ'লে হিমালয়লৈ যাব লাগিব, সেইবোৰ কথা ক'লে। তাৰপিছত আশ্ৰম খুলিলে, আশ্ৰমত নকৰিবলগীয়া কিছুমান কাম কৰিলে, পেপাৰে পত্ৰই মিডিয়াত সেইবিলাক ওলালে। আৰু এতিয়া নতুন প্ৰজন্মৰ ল'ৰা ছোৱালীয়ে ধ্যান বুলি ক'লে আকৰ্ষিত নহয়, মটিভেটেড নহয় তেওঁলোক। এই চাম মানুহৰ কৰ্মকাণ্ড দেখি দেখি নতুন প্ৰজন্মৰ ল'ৰা ছোৱালীয়ে মেডিটেশ্যন বুলি ক'লে আকৰ্ষিত নহয়। কিন্তু মেডিটেশ্যন হৈছে পৃথিৱীৰ আটাইতকৈ পবিত্ৰ বস্তু। তাৰমানে আমি দিনৰ দিনটো আমি বাহ্যিক পৃথিৱীখনত ব্যস্ত হৈ থাকোঁ। দিনৰ ভাগত নোৱাৰিলেও অন্ততঃ সন্ধিয়াৰ ভাগত যদি আমি 10 মিনিটৰ কাৰণে মনৰ ভিতৰলৈ প্ৰৱেশ কৰোঁ, নিজৰ চিন্তা ভাৱনা আবেগ অনুভূতিবিলাকৰ প্ৰতি আমি এৱেৰ হৈ দিয়াৰ লগে লগে আমাৰ মনলৈ এটা শান্তি আহিব, এটা প্ৰফুল্ল ভাৱ আহিব, এটা ফূৰ্তি আহিব। মই যোৱা সময়ছোৱাত আপোনালোকক কৈ আছো হেপী কেমিকেলৰ কথা। যেতিয়া আমি মেডিটেশ্যন কৰোঁ, য়োগা কৰোঁ, প্ৰাণায়াম কৰোঁ, ব্ৰিডিং এক্সাৰচাইজ কৰোঁ, তেতিয়া আমাৰ মগজুৱে কিছুমান কেমিকেল এৰি দিয়ে, তাৰ নামটো হ'ল হেপী কেমিকেল, যাৰ ফলত আমাৰ শৰীৰটো সুস্থ হৈ থাকে, খাদ্যৰ বিপাকীয় যি প্ৰক্ৰিয়া ই শক্তিশালী হয়, স্নায়ুতন্ত্ৰ সবল হয়, আমাৰ মানুহৰ সৈতে মানুহৰ যিটো সম্পৰ্ক, এই সম্পৰ্ক মধুৰ হয়, গ্ৰাহ হয়, আৰু মানুহ হিচাপে আমি যিখিনি কাম আমি কৰিব লাগে দৈনিক, সেই কামখিনি আমি সুচাৰুৰূপে কৰিব পাৰোঁ। মোৰ প্ৰয়াসটো হৈছে অন্য একো নহয় যে সকলোৱে ধ্যানটো সকলোৱে শিকক। যোৱা সময়ছোৱাত মই এটা কথা দেখি খুব আচৰিত হৈছো শিক্ষক হিচাপে, যে আমাৰ ল'ৰা ছোৱালীয়ে 5 মিনিট সময় চকু মুদি বহি থাকিব নোৱাৰে। 5 মিনিট সময় বিশ্ববিদ্যালয়ৰ শিক্ষক হিচাপে মই হতভম্ব হৈছো যে আমি কোনফালে গৈ আছো। 5 মিনিট সময় চকু মুদি আমাৰ ল'ৰা ছোৱালীয়ে বহি থাকিব নোৱাৰে, নিজৰ মনৰ পৰ্দালৈ আহি থকা চিন্তা ভাৱনা আবেগ অনুভূতিবোৰক চাব নোৱাৰে, এৱেৰ হ'ব নোৱাৰে। এটা প্ৰজন্মক আমি ধ্বংস কৰিলো। মোৰ কেতিয়াবা ক'বলৈ মন যায়, চিৰি ক'বলৈ মন যায়, কান্দিবলৈ মোৰ মন যায় কেতিয়াবা, যে পৃথিৱীত আকৌ বুদ্ধৰ জন্ম নহয়। বুজিছে দত্ত, পৃথিৱীত আকৌ বুদ্ধৰ জন্ম নহয়। বুদ্ধৰ জন্ম হবলৈ হলে কি লাগিব গম পাইছেনে? চকু মুদি বহি থাকিব পৰা সক্ষমতা সেই থাকিব লাগিব। ঘন্টা ঘন্টা ধৰি যদি আপুনি চকু মুদি বহি থাকিব পাৰে, মনৰ ভিতৰলৈ আপুনি যদি প্ৰৱেশ কৰিব পাৰে, সেইকণ থিৰতা যদি আপোনাৰ থাকে, পেচেঞ্চ থাকে, তেতিয়াহে পৃথিৱীত আকৌ বুদ্ধৰ জন্ম হ'ব। পৃথিৱীত বুদ্ধ জন্ম আৰু নহয়। আৰু আমাৰ লগত এটা ডাঙৰ ষড়যন্ত্ৰ কৰা গ'ল, এই স্মাৰ্টফোনটো। এই স্মাৰ্টফোনটোৰ কাৰণেই পৃথিৱীত আকৌ বুদ্ধৰ জন্ম নহয়। কিন্তু এতিয়া কথাটো হ'ল কি, আমি যিসকল মানুহে কথাটো বুজি পাইছো, আচলতে আমি এটা এৱেৰনেছ ক্ৰিয়েট কৰিব লাগিব, অন্য কথা একো নাই। আৰু যিহেতু অৰিজিনেলি আমাৰ এই গ্ৰুপটো হেমছ একাডেমি অৰিজিনেলিটো আমাৰ এটা মেডিটেশ্যনৰ গ্ৰুপেই আছিলে, গতিকে মই এটা কথা সদায় ভাবি আছো যে মোৰ পৰ্যায়ত মই যিমানখিনি পাৰোঁ মানুহক বিনামূলীয়াকৈ ধ্যানৰ এই বস্তুটো মই আগবঢ়াই নিম। আপোনালোকেও নিয়মীয়াকৈ ঘৰত ধ্যান কৰাৰ এটা বাতাবৰণ বনাই লওক। আৰু এডজাষ্টমেণ্ট মেকানিজিম বুলি এটা কথা আছে, দত্তই কোৱা কথাখিনি মোৰ খুব ধুনীয়াকৈ মনত আছে। আপোনাৰ ঘৰটো কেনেকুৱা ঠাইত আছে, সেই যে আপুনি কৈছিলে কথাটো, মই এটা কথা কওঁ দেই, এই নীৰৱতাৰ পৰিৱেশত যিকোনো মানুহে ধ্যান কৰিব পাৰে, কিন্তু কোহালপূৰ্ণ পৰিৱেশত যদি আপুনি ধ্যান কৰিব পাৰে, সেইটোহে আচল ধ্যান। মাৰ্কেট প্লেছত যদি আপুনি ধ্যান কৰিব পাৰে, মাৰ্কেট প্লেছত যদি হৈ হাল্লা মাজত আপুনি ধ্যান কৰিব পাৰে, সেইটোহে আচল ধ্যান। আৰু সেইটো সম্ভৱ হ'ব। এনেকৈ অনুশীলন কৰি থাকোঁতে আপোনাৰ এনেকুৱা হ'ব যে চকু মুদি দিয়াৰ লগে লগে
হেৰি হ'ব। মই মানে কি হৈছে, মোৰ এই লাইব্ৰেৰীটোত কিছুমান মানে এই জেম সদৃশ কিতাপ আছে। আজি মই এখন পঢ়ি আছো, এখন মেডিটেশ্যন, ওচৰ মেডিটেশ্যন। বহুতবাৰ পঢ়িছো। মানে এই কিতাপবোৰ এনেকুৱা মানে প্ৰতিটো ৰিডিঙতে বেলেগ বেলেগ মিনিং ওলায়। এই কিতাপে যে বন্ধু বুলি যে কয়, আচলতে সেইটোৱে অৰ্থত মানে এই কিতাপখন আকৌ 3 মাহৰ মূৰত যদি মই আকৌ পঢ়ো, আকৌ বেলেগ এটা মিনিং ওলাব। মোৰ ছাৰ এটা মই কথা হ'ল, মই ইংৰাজী কিতাপ পঢ়াৰ মানে অভ্যাসটো একচুৱেলি মোৰ গঢ় লৈ নুঠিলে বৰকে। হয় হয় হয়। ইংৰাজী ভয় এটা ছাৰ সোমাই থাকেতো, উম সেই উম ভয়টো মোক থাকি গ'ল। উম কিন্তু এতিয়া সেই দুই এখন চাবলৈ মই যত্ন কৰিছো। উম 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 ইংৰাজীৰ প্ৰতি আচলতে মোৰ অকমান ভয় ভাৱ এটা এতিয়াও আছে ছাৰ। মই এই ভগৱানক ধন্যবাদ জ্ঞাপন কৰো এই কথাটোৰ কাৰণে। মই আহিছো একদম ঘুকুত গাঁৱৰ পৰা। হয় ঘুকুত গাঁৱৰ পৰা অহাৰ পিছতো যে ধৰক মানে চলিব পৰাকৈ ইংৰাজীখন শিকি ললো, শিকিব পাৰিলো, হয়, সেইকাৰণে নিজকে মই খুব হেৰি বুলি ভাবো, মানে সৌভাগ্যৱান বুলি ভাবো। ঠিকেই। আৰু ইংৰাজী যদি নাজানিলোহেঁতেন, তেতিয়াহ'লে বহু কথাই সম্ভৱ নহ'লহেঁতেন জীৱনত। সেইটো একদম সঁচা কথা ছাৰ। গতিকে আপোনাৰ ক্ষেত্ৰত বা আপুনি সেইটো অসুবিধা পাইছে, আপুনি লক্ষ্য ৰাখিব যাতে আপোনাৰ ল'ৰা ছোৱালীয়ে ভাষাটো ভালকে শিকি লয়, ইংৰাজী সেইকাৰণে ভাষাটো। ছাৰ ইংলিছ মিডিয়ামত পঢ়াইছো আৰু যিকণ পাৰো যত্ন কৰিছো। হয় 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 হয়। তাক শিকাই উম, আহ, হয় হয়। নিজৰ মানে ওপৰত দুৰ্বল যাতে নাহক। হয়, ভাষিক যিটো সক্ষমতা, হয়, সেই ভাষিক সক্ষমতাই মানুহক আত্মবিশ্বাস দিয়ে। সেইটো একদম আৰু সঁচা কথা। ইংৰাজীটো পাৰিলেতে আপোনাৰ এটা বেলেগ ধৰণৰ আত্মবিশ্বাস আহিব। কাৰণ গোটেই জ্ঞানৰ মানে হেৰিটো ভাণ্ডাৰটো ইংৰাজীয়ে মানে খুলি দিয়ে আমাৰ সন্মুখত। হয়। আচ্ছা, আপোনালোকৰ ধ্যান সম্পৰ্কীয় কিবা সুধিবলগীয়া আছে যদি সোধক, নহ'লে আমাৰ চেচনটো আজি আমি ইমানতে শেষ কৰিম। ধ্যান সম্পৰ্কীয় কিবা সুধিবলগীয়া আছে নেকি আপোনালোকৰ? ধ্যানৰতো ছাৰ বিভিন্ন প্ৰকাৰ আছে, তাত একচুৱেলি আমাৰ কাৰণে আমি কোনকেইটা ৰেগুলাৰলি কৰা উচিত? হয় হয়। এইটো এটা খুব গুৰুত্বপূৰ্ণ প্ৰশ্ন। 120 বিধ ধ্যান আছে, 120 বিধ। আৰু এই 120 বিধ ধ্যান, মানে প্ৰাসংগিক কথা এটা কওঁ, কেতিয়াবা যদি আপোনালোক পুনেলৈ যায়, পুনেলৈ কেতিয়াবা ফুৰিবলৈ গ'লে আপোনালোকে কোৰেগাঁও পাৰ্কত যাব। কোৰেগাঁও পাৰ্ক অতি ধনী অঞ্চল এটা, তাতে অচুৰ আশ্ৰম আছে। অশু কমন বুলি কয়, অশু ইণ্টাৰনেশ্যনেল বুলি কয়, অশু কমন বুলি কয়। তালৈ সোমালে কিন্তু পইচা ল'ব আপোনাৰ। পইচা লৈ পেলাই এটা গাইডেড আপোনাক এটা টুৰ দিব। সেই গাইডেড টুৰটোত আপোনালোকে ভিতৰলৈ সোমাই দেখিব যে এখন মাল্টি ইউনিভাৰ্চিটি অফ মেডিটেশ্যন, মাল্টি ইউনিভাৰ্চিটি। তাত 120 বিধ ধ্যান শিকোৱা হয়। আৰু বিশাল এলেকাৰ ভিতৰত গছৰ তলে তলে সৰু সৰুকে ধ্যানৰ কেন্দ্ৰ স্থাপন কৰি থোৱা আছে, চেণ্টাৰ। আৰু যলৈ যাব তাতে আপুনি দেখিব মানুহ গোপে গোপে বহি বহি ধ্যান কৰি আছে। এতিয়া কথাটো হ'ল কি, বহুতে ভাবে ধ্যান এবিধ নহয়, 120 বিধ। কিয় হ'ল 120 বিধ? 120 বিধ এইকাৰণে হ'বলৈ পালে, প্ৰতিজন মানুহৰ নেচাৰটো বেলেগ বেলেগ। গতিকে মোৰ যিটো নেচাৰ, সেইটো নেচাৰৰ লগত মিলা ধ্যানটো আপোনাৰ কাৰণে নিমিলিবও পাৰে। আপোনাৰ নেচাৰটোৰ লগত মিলা ধ্যানটো আপুনি নিজে চুজ কৰিব লাগিব। গতিকে অচুৰ সেই কমন, অচুৰ ইণ্টাৰনেশ্যনেল, তাত মানে সেই 120 বিধ ধ্যানৰ প্ৰক্ৰিয়া এইকাৰণে শিকোৱা হয়। কোনটো প্ৰক্ৰিয়া কাৰ কাৰণে চুট কৰিব, সেইটো আগতীয়াকে কৈ দিব নোৱাৰি। আপোনালোকে আচৰিত খাব, এটা ডাইনেমিক মেডিটেশ্যন বুলি এটা মেডিটেশ্যন আছে অচুৰ। এঘন্টীয়া থিয় হৈ কৰিব লাগে। শেৱালি বাইদেউ, থিয় হৈ কৰা ধ্যানৰ কথা শুনিছেনে বাৰু আগতে কেতিয়াবা? থিয় হৈ কৰা ধ্যান। হয়। নাই শুনা ছাৰ, নাই হয়, শুনা। সেইটো ডাইনেমিক মেডিটেশ্যন বুলি কয়। চকুত কোলা কাপোৰ বান্ধি ল'ব, মিউজিক আছে, 4 বিধৰ মিউজিক বাজিব। প্ৰথম 15 মিনিট এটা মিউজিক বাজিব, সেইখিনি সময়ত এটা কাম কৰিব লাগিব। নেক্সট 15 মিনিট, এনেকে এঘন্টীয়া ধ্যান, ডাইনেমিক মেডিটেশ্যন। সেইটো কৰাৰ পিছত আপোনাৰ গালৈ এনেকুৱা এনাৰ্জি আহিব, সেইটো হ'ল ডাইনেমিক মেডিটেশ্যন। আৰু কিছুমান মেডিটেশ্যন এনেকুৱা আছে, একদম ধুনীয়াকৈ আপুনি পদ্মাসনত বহিব লাগিব। কিছুমান আকৌ গছৰ তলত কৰে। বিপাসনা বুলি এটা আছে, সেইটো হ'ল বৌদ্ধপন্থীয় মানুহৰ ধ্যান, সেইটো কিং বুলি কয়, কিং অফ মেডিটেশ্যন। আৰু জেন মেডিটেশ্যন বুলিও এটা আছে। অসংখ্য আছে। গতিকে দত্ত, মই যে ইয়াত যে শিকাবলৈ চেষ্টা কৰিছো, মই সেইবিলাক ধ্যানকে শিকাম, আগলৈ আগবাঢ়ি গৈ থাকিম।
যিবোৰ ধ্যানৰ লগত ধৰ্মৰ সম্পৰ্ক নাই। কথাটো গম পাইছেনে? হয় পৃথিৱীত যিমানবোৰ ধৰ্ম আছে প্ৰতিটো ধৰ্মৰ ধৰ্মগুৰুসকলে ধ্যান কৰিছিল, কিন্তু তেওঁলোকৰ ধৰ্মীয় পৰিভাষা জড়িত হৈ আছে তাত। গতিকে মই যিবোৰ বস্তু শিকাবলৈ চেষ্টা কৰিম ধৰ্মীয় পৰিভাষাৰ পৰা মুক্ত, বৈজ্ঞানিক আৰু আধুনিক যি মনোবিজ্ঞানে যাক মানে হেৰি কৰিছে, ছাপোৰ্ট কৰিছে, মই সেইখিনি কথাহে কম। হয় ধৰ্মৰ লগত জড়িত কথাবিলাক ক'বলৈ চেষ্টা নকৰো। গতিকে এইটো নিৰ্ভৰ কৰিব দত্ত, আপোনাৰ প্ৰশ্নটোৰ উত্তৰ এনেকুৱা হ'ব, আপোনাৰ প্ৰকৃতি অনুসৰি আপোনাৰ ধ্যানটো হ'ব। যিটো ৰাস্তাৰে গৈ ধৰক মই প্ৰশান্তি লাভ কৰিছো, সেইটো ৰাস্তাৰে গৈ আপুনি প্ৰশান্তি লাভ নকৰিবও পাৰে। আৰু আপুনি লক্ষ্য কৰিব দেই, এই এটা সময়ত মই আমাৰ গাঁওবিলাকত এনেকুৱা কিছুমান মানুহ দেখিছিলো যি উচ্চ শিক্ষিত নহয়, ধ্যানো কৰা নাই, কিন্তু সদায় গভীৰ প্ৰশান্তিৰ মাজত থকা এটা মানসিকতা মই তেওঁলোকৰ দেখিছিলো। সেইটো হয় কেনেকৈ সম্ভৱ হৈছিলে গম পায়নে? সেইখিনি সময়ত আমাৰ গাঁৱলীয়া অঞ্চলবিলাকত খুব ধুনীয়া প্ৰাকৃতিক পৰিৱেশ আছিল। তেওঁলোকে প্ৰকৃতিৰ সান্নিধ্যত আছিল। এই যে ৰাতিপুৱাই ওলাই যায়, গোটেই দিনটো পথাৰত থাকে, হয় নৈসৰ্গৰ যিটো মানে পৰশ, সেই নৈসৰ্গৰ যিটো পৰশত মানে এ কাইণ্ড অফ ইণ্টিমেচি তেওঁলোকৰ গ্ৰ' হৈছিল। সেই হয় ইণ্টিমেচিটো এনেকুৱা এটা পৰ্যায়লৈ গৈছিলগে ধ্যানৰ পৰ্যায়। মানে তেওঁলোকো আচলতে ক'ব নোৱাৰাকে ধ্যানেই কৰিছিল প্ৰকৃতিৰ সংস্পৰ্শত। এতিয়া হয় আমাৰতো এতিয়া জীৱনটো তেনেকুৱা নহয়। আমাৰ জীৱনটো এতিয়া খুব এটা নিগনি চঞ্চল দৌৰ আমি দিবলগীয়া হয়। ৰাতিপুৱা শুই উঠি আমাৰ দৌৰিবৰ হৈয়ে ৰাতি এপৰলৈকে আমি দৌৰি থাকো। গতিকে প্ৰকৃতিৰ লগত আমি সহবাস কেনেকে কৰিম? প্ৰকৃতিৰ লগত সহবাস কৰা, প্ৰকৃতিৰ লগত আমি একাত্ম হোৱা পৰিৱেশটো আমাৰ নাই। সেইটো কথাটো সেইটো। গতিকে সকলো কথা আমি মিলাব লাগিব, মানে দৌৰিবও লাগিব আৰু তাৰ মাজে মাজে আমি মানে শান্তিৰ সন্ধানো কৰিব লাগিব। আহ আইফোন আছে, আইফোনে কিবা কব নেকি? আইফোন আইফোনৰ খবৰ কি? ভাল। এইকেইদিন নাছিলো মই, হয় সেইকাৰণে জইন কৰিব পৰা নাছিলো। হয়, এতিয়া আপুনি ক'ৰ পৰা কানেক্ট হৈছে? এতিয়া মই আগৰতলাৰ পৰা কানেক্ট হৈছো। আগৰতলাৰ পৰা কানেক্ট হৈছে। মই হয় নাইন্স গৈছিলো। হয় 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 এনে হয়। আমাৰ তাৰপিছত লেখনি মই বাইদেউ খবৰ কি? লেখনি বাইদেউ লেখনি আমাৰ লেখনি বাইদেউ ভাল খবৰ কি? ভাল 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 বাইদেউ বাইদেউ অ ডিব্ৰুগড়ৰ। মই লেখনি ডিব্ৰুগড়ৰ বাইদেউ ডিব্ৰুগড়ৰ হয় তেখেত। হয়, মই পুৰণা ফেচবুকৰ বন্ধু, বাস্তৱতো লগ পাইছো। হয়, আপোনালোকে এটা কাম কৰিব, জীৱনটো জটিল কৰি নুতুলিব। জীৱনটো জটিল নহয় আচলতে, জীৱনটো বহুত সৰল বস্তু। সৰল বস্তু আৰু বহুত উজু বস্তু। আমি নিজে নিজে জীৱনটো জটিল কৰি পেলাওঁ। একেবাৰে জটিল নকৰিব। জটিল মানুহৰ লগত নাথাকিব। এক নম্বৰ কথা, একদম জটিল মানুহৰ লগত নাথাকিব। যিমান পাৰে জটিল মানুহৰ লগবোৰ এৰিব। সহজ সৰলকে থাকক, সহজ সৰলকে কাপোৰ কানি পিন্ধক, সহজ সৰলকে খোৱা বোৱা কৰক, জীৱন যাত্ৰাটো সহজ কৰি ৰাখক। কম্পিটিশ্যনত নামিব নালাগে। কম্পিটিশ্যনত নামিলে মানুহৰ মনবোৰ জটিল হয়। এনেই মানুহ অসুখী হ'বলগীয়া কোনো কাৰণ নাই নহয়। কি কাৰণে মানুহ অসুখী হয়? যেতিয়া আমি আনৰ লগত কম্পেয়াৰ কৰো, আনৰ লগত কম্পেয়াৰ কৰিবলৈ গ'লেই মানুহ অসুখী হয়। আনৰ লগত কম্পেয়াৰ কৰিবলৈ গ'লেই মানুহ অসুখী হয়। শেৱালি বাইদেৱে কিবা চিন্তাত পৰিছে নি বাৰু কথাখিনি শুনি? নাই, মই মানে এ, কথা এটা ক'ব খুজিছো, কম্পিটিশ্যনটো নকৰো নিজৰ লাইফত। কিন্তু হয় হয় কম্পিটিশ্যন নহলেতো আজিৰ যিটো যুগ, মই মানে বাইদেউ কৰ্মক্ষেত্ৰত বাইদেউ বাইদেউ হয় আপুনি হয় কম্পিটিশ্যন আপোনাৰ নিজৰ লগত কৰক। মানে মই কোনটো কৈছো যে হয়, কৰ্মক্ষেত্ৰতটো উইদাউট কম্পিটিশ্যন একো নহয়। নহয় নহয় সেইটোতো আমি কৰিব লাগিবই। লাগিব লাগিব। ৰ'ব, এইখিনিতে কথা আছে। কম্পিটিশ্যন দুটা আছে, এটা হেল্ডি কম্পিটিশ্যন, এটা আনহেল্ডি কম্পিটিশ্যন। উম, সেইটোৱে কৈছো মই। হয়, আপুনি কম্পিটিশ্যন কৰক আপোনাৰ নিজৰ লগত। কোনটো অৰ্থত গম পায়নে? কালি দিনটোতকৈ আজিৰ দিনটোত মই নিজকে কিবা অলপ ভাল কৰিলো নেকি? চেল্ফ ইম্প্ৰুভমেণ্ট।
চেল্ফ ইমপ্ৰুভমেণ্টৰ লগতে এতিয়া আমাৰতো চব মানে পেৰামিটাৰ ৱাইজত আমি মানে হয় কম্পিটিশ্যন কৰিব লগা হয় 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 পাৰফৰ্মেন্স বেছ হয় হয় সেই কম্পিটিশ্যনটো কৰোঁতে কেতিয়াবা ইমান ষ্ট্ৰেছ হৈ যায় উম যে উম আমুকে ইমান আচ্ছা কৰিলে আমি সেই কৰিব সেই পৰা সেই নাই। কম্পিটিশ্যনটো কৰি থকা সময়ত বাৰু এনেকুৱা ভাৱটা নাহেনে যে এইটো কম্পিটিশ্যন মই আনক দেখাবৰ কাৰণেহে কৰিবলগীয়া হৈছে কিন্তু এইটো কম্পিটিশ্যনৰ সঁচাকৈ মোৰ কোনো প্ৰয়োজন নাই আহে আহে কিন্তু উপায় উপায় নাই মানে অ শুনক মই এটা সৰু উপায় কথা এটা নোহোৱা হৈ কৈছো যায় গালি মোৰ শুনাৰ ভয়ত কম্পিটিশ্যন ৰ'ব চিনিয়ৰৰ গালি শুনাৰ মোৰ ভয়ত এখন ধুনীয়া চাইকেল আছে উম মোৰ এখন ধুনীয়া চাইকেল আছে মই ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ একদম কাষত থাকো মোৰ ৰুমৰ পৰা ইউনিভাৰ্চিটিলৈ মাত্ৰ 5 মিনিট লাগে বা 7 মিনিট লাগে মই সেই চাইকেলখন চলাই যাওঁ উম চাইকেলখন চলাই মোৰ অসুখী নহয় চাইকেলখন চলাই বহুত সুখী আৰু মই এক্সাৰচাইজো মোৰ হয় আৰু বোধ কৰো 6-7জন মান আমাৰ শিক্ষক আছে যি আমি চাইকেল চলাওঁ আমি অসুখী নহয় কিন্তু আমাক দেখি কিছুমান মানুহ অসুখী সেইটো সেইটো এটা বেলেগ কথা অ আপোনালোকে চাইকেল চলাব শিক্ষক পাৰে হৈ চাইকেল চলাই বুজিছেনে নাই এতিয়া মই কেতিয়াবা কিন্তু সেইটো এনেকুৱা তেনেকে লাগে নাভাবো অ এতিয়া মোৰ এনেকুৱা লাগে কেতিয়াবা যে মই যিটো কথা ভবা নাই মই চাইকেলখনক লৈ মোৰ কোনো অসুখ হোৱা নাই বৰঞ্চ মোৰ এক্সাৰচাইজ হৈ আছে মোৰ একো সমস্যাই মোৰ হোৱা নাই কিন্তু সমাজে আপোনাক এনেকুৱা এটা বস্তু দেখাই দিব যে শিক্ষক নহয় দামী গাড়ী এখন ল'বই লাগিব গতিকে এই বস্তুটো হ'ল বাইদেউ এনেকুৱা সকলোৰে পেৰামিটাৰটো বেলেগ আপুনি পেৰামিটাৰটো কেনেকে লৈছে আপুনি সদায় মনত ৰাখিব আপোনাৰ কম্পিটিশ্যনবোৰ নিটখিনি যদি ফুলফিল হৈ গ'ল বেছিক নিটখিনি যদি বাইদেউ আপোনাৰ ফুলফিল হৈ গৈছে নহয় তেতিয়া আপুনি ইণ্টেলেকচুৱেল নিডৰ ওপৰত গুৰুত্ব দিব ইণ্টেলেকচুৱেল নিড আৰু এতিয়াতো হোপোনোপোনো শিকিলেই হোপোনোপোনোটোতে আপোনালোকক এতিয়া বেলেগ এটা বস্তু শিকাইছে জীৱন দৰ্শন সেই জীৱন দৰ্শনটোত আপুনি আগবাঢ়ি গুচি যাওক সেইটোত গুচি যাব আপুনি কিন্তু যে আমি ওপৰৰ অফিচাৰৰ যে গালি শুনো কামৰ পাৰফৰ্মেন্স বেয়া হলে সেইটোত উম, হোপোনোপোনোৱে আমাক কেনেকে সহায় কৰিব সেইটো কওকচোন হোপোনোপোনে সহায় কৰিব আপুনি ফৰগিভনেছ মেডিটেশ্যন কৰিব সেই বিশেষ বিষয়াজনক আপুনি ফৰগিভ কৰি দিব সেই বিষয়াজনক ফৰগিভ কৰি দিব আৰু বিশেষকৈ ৰাতি শুবলৈ যোৱাৰ আগত হয় দিনটোৰ বিষ বেদনাখিনি আপুনি টোপনিলৈ কঢ়িয়াই নিনিব উম দিনটোৰ যিখিনি বিষ বেদনা দুখ কষ্ট মানসিক কষ্টৰ কথা কৈছে সন্তাপ সেইখিনি আপুনি টোপনিলৈ কঢ়িয়াই নিনিব টোপনিলৈ যোৱাৰ আগতেই আপোনালোকে সেইখিনি এৰি থৈ যাব আচ্ছা মোক কথা এটা মনত পৰিছে আজি কথাটো মই নোটবুকত লিখি ৰাখো মই এদিনাখন আপোনালোকক এংজাইটি টেকনিক এটা শিকাম দেই এটা উম এংজাইটি টেকনিক শিকাম সেই এংজাইটি টেকনিকটো কেনেকৈ আপোনালোকৰ দিনটোৰ এই যে আপুনি যিখিনি কথা ক'লে ওপৰদা বিষয়াই কোনোবাই কিবা এটা ক'লে বিধায়কে কিবা এটা ক'লে কোনোবাই কিবা এটা ক'লে সেইবোৰ কথাই মনত বহুত দুখ দিয়ে এই কথাবিলাক আপুনি কেনেকে বাইপাছ কৰিব বাইপাছ কৰা এটা এংজাইটি টেকনিক আছে সেই টেকনিকটো মই দিনাখন শিকাম আপোনালোকক এইটো ডিভাইন শ্বাৱাৰ টেকনিক বুলি কয় আপোনালোকে মনত পেলাই দিবচোন দেই কোনোবা দিনাখন ডিভাইন শ্বাৱাৰ টেকনিক আৰু এটা কথা ছাৰ আৰু ছাৰ নিদ্ৰাহীনতা নাইকিয়া কৰিব পৰা কিবা মেডিটেশ্যন নিশ্চয় আছে নিদ্ৰাহীনতা আপুনি মোৰ কথা সঁচাকে দত্ত মানিবনে মই মানিম ছাৰ খাটাং খাটাং আপুনি ৰাতি কিমান সময়ত শুবলৈ যায় মোক কওকচোন জেনেৰেলি ছাৰ 10টা বাজে আৰু 10 বাজি যায় অ আপুনি 10 বজাৰ 2 ঘণ্টাৰ আগত 8 বজাতে আপুনি মোবাইল বন্ধ কৰিব লাগিব পাৰিব আপুনি পাৰিব লাগিব ছাৰ এই পইণ্টটো য'ত আমি মহিলাসকলে যে হেৰি লয় ফুট লয় ফুট লয় তাৰ ঠিক তলতে এটা ফ্ৰণ্টেল লব বুলি কয় ফ্ৰণ্টেল লব হয় এই লবটো কি হয় গম পাইছেনে ই এজন মানুহৰ সামগ্ৰিক জীৱনটো নিয়ন্ত্ৰণ কৰে মানুহজনৰ চিন্তা চৰ্চা তেওঁৰ কৰ্ম প্ৰণালী তেওঁৰ সফলতা বিফলতা গোটেই সামগ্ৰিক কথাতেই এই পাৰ্টটোৱে কণ্ট্ৰল কৰে আৰু ইণ্টাৰেষ্টিং কথা এই পাৰ্টটো বৰ চেঞ্চিটিভ এতিয়া আমি ঘনাই মোবাইল চাই থাকো নহয় এই যে মোবাইলৰ ডিফাৰেণ্ট কালাৰৰ পিকচাৰবোৰ আহি থাকে নহয় সিয়াত হেৰি কৰি থাকে হাইপাৰ চেঞ্চিটিভ কৰি থাকে হাইপাৰ চেঞ্চিটিভ এই যে আপুনি বিচনালৈ যাওঁতে মোবাইলটো লৈ যায় হয়নে সঁচা খাটাংনিয়ে কথা
গাৰুত মূৰটো থৈও এবাৰ মোবাইলটো এবাৰ চাই, নিশ্চয় চাই, হয়নে? চাই। আছে। নিউৰো চাইণ্টিষ্টসকলে কৈছে দেই, মই কোৱা কথা নহয়। মোৰ যে আৰু এটা বিষয় আছে যে মই কৈছো, মই নিউৰো লিংগুইষ্টিক প্ৰগ্ৰেমিঙৰো মাষ্টাৰ ট্ৰেইনাৰ। নিউৰো লিংগুইষ্টিক প্ৰগ্ৰেমিং। নিউৰো লিংগুইষ্টিক প্ৰগ্ৰেমিঙৰ মতে আপুনি যদি ভাল টোপনি আশা কৰিছে, তেতিয়াহ'লে টোপনি বিচনালৈ যোৱাৰ 2 ঘণ্টাৰ আগত আপুনি টিভি বন্ধ কৰিব লাগিব, লেপটপ বন্ধ কৰিব লাগিব, মোবাইলৰ পৰা আপুনি আঁতৰি আহিব লাগিব। কিয় আঁতৰি আহিব লাগিব? এই ঠাইডোখৰক আপুনি কুল ডাউন কৰিব লাগিব, ঠাণ্ডা কৰিব লাগিব। এই ঠাইডোখৰ ঠাণ্ডা হ'বলৈ 2 ঘণ্টা সময় লাগে। কথা গম পাইছে? দত্ত, নিদ্ৰাহীনতা এতিয়া গোটেই পৃথিৱীৰ বেমাৰ হ'ল। গোটেই পৃথিৱীৰ ঘাই বেমাৰ হ'ল নিদ্ৰাহীনতা। সকলো মানুহৰ নিদ্ৰাহীনতা আছে। তাৰ কাৰণটো হ'ল প্ৰতিজন মানুহে বিচনালৈ যাওঁতে মোবাইলটো লগত নিয়ে। কথা গম পাইছেনে? গতিকে যদিহে আপুনি সেইটো কৰিব পাৰে, মোবাইলটো আচলতে কি হয়, যিমান পাৰি কম চোৱাটো ভাল। যিমান পাৰি কম চোৱাটো ভাল মোবাইলটো। যিমান পাৰি কমকৈ যদি আমি মোবাইলটো ব্যৱহাৰ কৰিম, সিমানে আমাৰ হেৰি হ'ব। আৰু ভাত ঘুমটি বুলিও এটা কথা এটা আছে। ভাত ঘুমটি। হয়। খাই বৈ শুই দিব। আৰু এটা কাম আপুনি কৰিব পাৰে। টোপনি যদি আপোনাৰ নাহে নহয়, বিচনাত আপুনি পৰিলে নহয়, বিচনাত পৰি লাহেকে ওপৰমুৱা হৈ আপুনি শুব। ওপৰমুৱা হৈ শুব, হাত দুখন ঢিলাই দিব, ভৰি দুখন ঢিলাই দিব। আপোনাৰ এৱেৰনেছটো আপোনাৰ উশাহলৈ আনিব। একদম এৱেৰনেছটো উশাহলৈ আনিব। উশাহ সোমাইছে, উশাহ ওলাইছে, আপুনি এৱেৰ হৈ দিব। নিৰ্দিষ্ট লয়ত উশাহ সোমাইছে, নিৰ্দিষ্ট লয়ত উশাহটো ওলাই গৈছে। আপুনি এৱেৰ হৈ হ'ব, আপুনি ব্ৰিডিং এক্সাৰচাইজ কৰিব নালাগে, আপুনি এৱেৰ হৈ দিব। এই এৱেৰ হৈ দিয়াৰ লগে লগে অলপ সময়ৰ পিছতে গোটেই বডিটো কুল ডাউন হ'বলৈ আৰম্ভ কৰিব। ই কুল ডাউন হ'বলৈ আৰম্ভ কৰিব। এই ফ্ৰণ্টেল লব বুলি কয়। এই কুল ডাউন হ'বলৈ আৰম্ভ কৰিব। আপুনি চাই থাকিব, এৱেৰ হৈ থাকিব উশাহ নিশাহৰ গতিটো। কোনোবা এটা সময়ত আপুনি লাহেকে টোপনিলৈ গুচি যাব। সেইটো আটাইতকৈ সহজ মই টিপছ শিকাই দিলো। আজি আপুনি এপ্লাই কৰিব। নিশ্চয় ছাৰ, ট্ৰাই কৰিম। ওপৰমুৱা হৈ শুব, হাত দুখন গাৰ কাষত ৰাখিব, হাতৰ তলুৱা ওপৰমুৱা কৰি ৰাখিব, ভৰি দুখন এহাত বা 1.5 হাতৰ দূৰত্বত থাক কৰি ৰাখিব, গোটেই বডিটো ঢিলাই দিব, আৰু বডিয়ে নিজে নিজে উশাহ নিশাহ লৈ আছে, আপুনি উশাহ নিশাহৰ লয়টো এৱেৰ হ'ব। থটবোৰ আহিব যাব, থটক গুৰুত্ব নিদিব, একো নকব, আহিছে গৈছে। কেতিয়াবা থটে আপোনাক লৈ যাব পাৰে কঢ়িয়াই, একো নাই, আকৌ ঘূৰি আহিব। আপুনি উশাহ নিশাহটো চাই থাকিব, এৱেৰ হৈ থাকিব। বোলে উশাহটো সোমাইছে, বোলে ওলাইছে, সোমাইছে, ওলাইছে। নিজে নিজে কৰি আছে ভৰিয়ে, আপুনি এৱেৰ হৈ দিব। এৱেৰ হৈ দিয়াৰ লগে লগে এপাকত গৈ আপোনাৰ টোপনি আহিব, ধুনীয়া টোপনি আহিব আপোনাৰ। আৰু মোবাইলটো গাৰু কাষত ৰাখে ন দত্ত, হয়নে? নেৰা ক'ত ৰাখে মোবাইলটো? মোবাইলটো ক'ত ৰাখে কওক? বিচনাৰ চাইডতে এখন টেবুল আছে, তাত মই এনেকে থৈ অ দিওঁ। অ অ মোবাইলটো বিচনাত গাৰুৰ ওচৰত নাৰাখিব। মোবাইলটো এই ৰেডিয়েশ্যনৰ কথা আছে। মোবাইলৰ হয় হয় ৰেডিয়েশ্যনৰ কথা আছে। গতিকে মোবাইলটো গাৰুৰ ওচৰত নাৰাখিব, বিচনাৰ পৰা অলপ আঁতৰত ৰাখিব হয়। দেই। এনেকুৱা বহুত সৰু সৰু কথা আছে, ডাঙৰ কথা নহয়। এই নিদ্ৰাহীনতাটো একো ডাঙৰ বিষয় নহয়, এইটো আচলতে লাইফ ষ্টাইল ডিজিজ। নিদ্ৰাহীনতা হৈছে লাইফ ষ্টাইল ডিজিজ। আপুনি লাইফ ষ্টাইলটো যদি সলনি কৰি দিয়ে, নিজে নিজে ঠিক হ'বই। হয় ছাৰ। গতিকে আজিৰ ছেচনটো মই ইমানতে সামৰিব খুজিছো। আপোনালোকৰ অনাগতৰ সময়বোৰ সুখৰ হওক, শান্তিৰ হওক, আপোনালোক স্বাস্থ্যৱান হওক, ধন টকা পইচাৰ আপোনালোকৰ জীৱন উপচি পৰক, মানৱীয় সম্পৰ্কবিলাক আপোনালোকৰ মধুৰ হওক, কৰ্মথলীত আপোনালোকে সাহসেৰে থিয় হ'বলৈ শক্তি পাওক, আৰু ভগৱানে মোকো শক্তি দিয়ক, মোকো আশীৰ্বাদ দিয়ক। ইয়াকে কামনা কৰি আজিৰ ছেচনটো ইমানতে সামৰিছো। শুভৰাত্ৰি। ধন্যবাদ ছাৰ, শুভৰাত্ৰি।